নিৰ্বাচিত হ'ল 20 বছৰ কাল বিধায়ক হৈ অহাৰ পাছতো বা থকাৰ পাছতো আচৰণৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পোৱা নগ'ল কিয় আনকি নিজ দলৰে একাংশই এই প্ৰশ্ন উত্থাপন কৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰূপজ্যোতি কৰ্মী কালি ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে কালি কি কৰিছিল ৰূপজ্যোতি কৰ্মীয়ে বিধানসভাৰ মজিয়াত কি আপোনালোকে দেখিবলৈ পাইছিলে কেনেধৰণে চেয়াৰমান আলীলৈ সুচা লৈছিলে কোন কালৈ সুচা লৈছে সেইটো ডাঙৰ কথা নহয় কিন্তু বিধানসভাৰ মজিয়াত এজন সম্পূৰ্ণ অভিজ্ঞতা থকা বিধায়কৰ এনে আচৰণক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে কিয় ৰূপজ্যোতি কৰ্মীয়ে এনেধৰণৰ আচৰণ কৰিলে কি বিষয় লৈ সেইটো বাদ দিয়ক বিষয়বোৰ বাৰু আমি অন্য প্ৰসংগলৈ এৰিছোঁ কিন্তু আচৰণটোৱেই এনেকুৱা ধৰণৰ সুচালৈ নিজৰ স্থানৰ পৰা উঠি গৈ আন এজন বিধায়কৰ কাষলৈ সুচালৈ যোৱা মাইক ভাঙি দিম বুলি কোৱা এই বিষয়টোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু তেওঁ এটা বিশেষ আমাৰ অসমৰ সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এটা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে সেয়া ভাল কথা আৰু সেই বিশেষ সম্প্ৰদায়টোৰ উন্নয়নৰ বাবে আন লোকৰ উন্নয়নৰ বাবে কাম কৰিব জনপ্ৰতিনিধি হিচাপে সেইটো ভাল কথা কিন্তু তাৰ বিপৰীতে তেওঁৰ আচৰণে সমাজত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে বুলি বিভিন্নজনে সদৰি কৰিছে তাকো পবিত্ৰ সদনৰ মজিয়াত যেতিয়া থাকিব আৰু সেই পবিত্ৰ সদনৰ মজিয়াত থাকি যেতিয়া এনে আচৰণ কৰিব সি স্বাভাৱিকতেই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰে আৰু সি এটা নয়ৰ্থক বাৰ্তা কঢ়িয়াই আনে বুলি বিভিন্নজনে সদৰি কৰিছে ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে আনকি ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰ নহয় বুলি খুদ সভাপতিগৰাকীয়ে সদৰি কৰিছে আৰু এক প্ৰকাৰী অন্তিম সকিয়নি হ'ব পাৰে বুলি উল্লেখ কৰা হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সকিয়নি দিছে আৰু নিজ মুখেৰে কৈছে দিলীপ শইকীয়াই যে ভাৰতীয় জনতা পাৰ্টীৰ এয়া সংস্কাৰ নহয় আৰু এই কথা আগতেও ৰূপজ্যোতি কৰ্মীক কোৱা হৈছিল যেতিয়া ৰূপজ্যোতি কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ যোগদান পৰ্বত অংশগ্ৰহণ কৰি চিঞৰিছিল তেতিয়াও তেওঁক সকিয়নি প্ৰদান কৰা হৈছিল তাৰ পাছতো সলনি হোৱা নাছিল ৰূপজ্যোতি কৰ্মী সেই চিঞৰটো ৰূপজ্যোতি কৰ্মীৰ এটা চিঞৰ আমি সেই সময়ত আজিৰ পৰা 1.5 বছৰ পূৰ্বে খুব ভাইৰেল হোৱা দেখিছিলোঁ কিন্তু তাৰ পাছতো ৰূপজ্যোতি কৰ্মীক তেতিয়াও বিভিন্নজনে সমালোচনা কৰাৰ পাছতো ৰূপজ্যোতি কৰ্মী সলনি নহ'ল আৰু এতিয়া সকলো সীমা চেৰাই গৈ বিধানসভাৰ মজিয়াত যি আচৰণ কৰিলে সেই আচৰণটোৱে বহুগিৰি প্ৰশ্ন উত্থাপন কৰিছে আমি এবাৰ ক্লিপটো দেখুৱাই ল'ব বিচাৰিছোঁ ইতিমধ্যে সকলোৱে গমেই পাইছে কিন্তু পুনৰবাৰ কালি বিধানসভাৰ মজিয়াত ৰূপজ্যোতি কৰ্মীয়ে কেনে আচৰণ কৰিছিল এবাৰ আপোনালোকে ক্লিপটো চাই লওক More মাজত কথা নকব more মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰি please give me direction who are you কি কথা হৈছে please ৰূপজ্যোতি কৰ্মী more মাজত কথা নকব more মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰি please give me direction who are you কি কথা হৈছে please ৰূপজ্যোতি কৰ্মী মোৰ মাজত কথা নকব মোৰ মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰি please give me direction who are you কি কথা হৈছে please ৰূপজ্যোতি কৰ্মী মোৰ মাজত কথা নকব মোৰ মাজত give me direction দেখিলে ৰূপজ্যোতি কৰ্মীয়ে কেনেধৰণে সুচা ল'লে বিধায়ক চেয়াৰমান আলীলৈ আৰু সুচা লৈ মাইক ভাঙি দিয়াৰ দৰে এক কথা তেওঁৰ মুখৰ পৰা ওলাই গ'ল বুজনি দিলে পাছত ৰূপজ্যোতি কৰ্মীক সকলোৱে আনকি উপাধ্যক্ষ নুমল মমিনেও বুজনি দিলে বিৰোধীয়ে সমালোচনা কৰিলে পাছত ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খুজিলে কিন্তু ক্ষমা খোজাতেই সকলো শেষ হৈ গ'ল নেকি 4 বাৰৰ বিধায়ক 20 বছৰ কাল বিধানসভাত থাকিলে তাৰ পাছতো এনে আচৰণ শোভা নাপায় তাৰ পাছতো এনে আচৰণ কৰাটোৱে প্ৰকৃত অৰ্থত বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰে তেওঁ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আহিছে সেইটো প্ৰশংসাৰ যোগ্য তেওঁ সেই নিৰ্দিষ্ট জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কাম কৰিব সেইখিনিতো আমি প্ৰশংসা কৰোঁ কিন্তু যেতিয়া আচৰণ এনেকুৱা ধৰণৰ কৰিব যি আচৰণে গোটেই সমাজত বিষবাষ্প বিয়পাই গোটেই সমাজত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে মানুহৰ মানসিকতাত প্ৰভাৱ পেলায় তাকো এজন বিধায়কৰ আচৰণ তাৰ পাছত আৰু ক্ষমা খুজিয়ে সকলো দায় সাৰিলে নহ'ব মানে এটা সময়ত যেটো কথিত আছিল যে ব্ৰিটিছে চৰিয়ালে ক্ষমা কৰিব বুলি কৈ দিয়ে তাৰ পাছত সকলো পাহৰি যায় সেইটো হলে নহব মানে ক্ষমা কৰিব বুলি কৈ সকলো পাহৰি গলে নহব আকো যদি এনে আচৰণ কৰে কাৰণ আগতেও ৰূপজ্যোতি কৰ্মী এনে ধৰণৰ আচৰণ কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে আচৰণ বাৰে বাৰে তেওঁ এনে ধৰণৰ আচৰণ কৰি থাকে তাৰ পাছতো আত্মশুদ্ধিৰ বাবে তেওঁ চেষ্টা নকৰে আত্মশুদ্ধিৰ কোনো প্ৰয়াসে নাই মাত্ৰ ক্ষমা কৰিব বুলি কৈ থৈ তেওঁ দায়িত্ব সামৰে বা দায় দুখ
আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে কিন্তু আচৰণ কৰি ক্ষমা কৰিব বা ক্ষমা খুজিব বুলি ক'লেই সকলো শেষ হৈ নাযায় নিজেও নিজৰ ব্যক্তিত্বটো সেইখিনি পৰিৱৰ্তন অনাটো বৰ দৰকাৰী সেই পৰিৱৰ্তনটো ৰূপজ্যোতি কুৰ্মীৰ এতিয়ালৈকে কিয় অহা নাই কিয় পৰিপক্কতা দেখিবলৈ পোৱা নাই বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে কথাৰ কথা কৰি থাকিব পাৰে কিন্তু কথা কৰিও এটা বিধায়কৰ সীমা থাকিব লাগে যিটো সীমাত থাকি আচলতে তেওঁলোকে গোটেইখিনি কাম কৰিব লাগে শাৰীৰিক বল দেখুৱাবলৈ যোৱাটোৱেই তেওঁৰ যিসকল অনুগত আছে তেওঁক যিসকলে ফ'ল' কৰে তেওঁলোকৰ মাজতো সেই প্ৰৱণতাটো জাগ্ৰত কৰিব আৰু হাই কাজিয়া মাৰপিট বৃদ্ধি পাব এজন জনপ্ৰতিনিধিৰ এনে ৰূপ দেখা পালে যিটো আমি ইতিমধ্যে দেখা পালোৱেই কিমানৰ মানসিকতাত ই প্ৰভাৱ পেলাইছে আমি ক'ব নোৱাৰোঁ সেইটো ক্ষমা কৰিব বুলি কৈ সেই মানসিকতাটো কেতিয়াও দূৰ কৰিব নোৱাৰি এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কঠোৰ সকিয়নি দিছে আৰু বিভিন্নজনে ইয়াক অন্তিম সকিয়নি বুলি উল্লেখ কৰিব বিচাৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কৈছে যে এয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰ নহয় ৰূপজ্যোতি কুৰ্মী ভাৰতীয় জনতা পাৰ্টিত আহিছে যোগদান কৰিছে কিয় জনতা পাৰ্টিৰ এই সংস্কাৰটো গ্ৰহণ কৰিব পৰা নাই এনেধৰণৰ আচৰণ তাৰ পাছতো কিয় আমি দিলীপ শইকীয়াৰ ভাষ্য শুনাইছোঁ দিলীপ শইকীয়াই কি ক'লে চাওক এইটোতো বেয়া কথা হৈছে এইটোতো স্পষ্ট কথা আৰু কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি 4বাৰকৈ তেওঁ বিধায়ক হৈছে যেতিয়া এজন বক্তাই বক্তব্য দি থাকে মই সংসদ পৰিচালনা কৰোঁ সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো মানে উঠি চোচা মাৰি গৈছে সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰতো এইটো নাই গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয় ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায় কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি জ্যেষ্ঠ বিধায়ক গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ মানে যাতে আৰু মানে আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে তাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কৈছে যে আমি ভৱিষ্যতত ৰূপজ্যোতি কুৰ্মীৰ পৰা এনেধৰণৰ আচৰণ নিবিচাৰোঁ 20 বছৰ কাল তেওঁ বিধায়ক হিচাপে আছে জ্যেষ্ঠ বিধায়ক হিচাপে তেওঁ বৰ্তমান দায়িত্ব পালন কৰি আছে তাৰ পাছতো এনে আচৰণ শোভা নাপায় নিজ দলৰে সভাপতি এগৰাকী এনেধৰণে কোৱাৰ পাছত অলপ হ'লেও তেওঁৰ লাজ লাগিব লাগে অলপ হ'লেও এই বিষয়টোৰ ক্ষেত্ৰত তেওঁ চিন্তা চৰ্চা কৰিব লাগে আমিও বহুতবাৰ পাইছোঁ ষ্টুডিঅ'ত লাইভত আমিও বহুতবাৰ আমাৰ সৈতেও কথাৰ কটাকটি হৈছে চূড়ান্ত সীমা তেওঁ অতিক্ৰম কৰিছে আমাৰ সৈতেও বিগত সময়ছোৱাত আমি কৰোণাৰ সময়ছোৱাত যেতিয়া আমাৰ বিশেষ শ্ব' কৰিছিলোঁ সেই টক শ্ব'টো আমি মুখামুখিকৈ পাইছোঁ ৰূপজ্যোতি কুৰ্মীক আমাৰ সৈতেও কথাৰ কটাকটি লাগে কিন্তু স্বাভাৱিকতে এটা পৰ্যায়ত কথাৰ কটাকটি ঠিকে আছে কিন্তু পৰ্যায়টো সীমাটো জানিব লাগে এজন বিধায়কে কালিতো চূড়ান্ত সীমা অতিক্ৰম কৰি গ'ল এই চূড়ান্ত সীমা অতিক্ৰম কৰাটোৱে কিন্তু সমাজত বেয়া ভাৱৰহে সৃষ্টি কৰিব আৰু খুদ দলটোৰ সভাপতিগৰাকীয়ে কৈছে যে সংস্কাৰতেই নাই তেওঁলোকৰ বিজেপিৰ সংস্কাৰতেই নাই এতিয়া যিটো দলত আহিছে তেওঁ আগতে বেলেগ দলত আছে বেলেগ কথা এতিয়া যিটো দলত আহিছে সেই দলটোৰ সংস্কাৰখিনিক মানি লওক সেই দলটোৱে কেনেধৰণৰ নীতি নিয়ম কেনেধৰণৰ সংস্কাৰ বৰ্তাই ৰাখে সেইটোকতো মানি লওক যদি সেইখিনিও মানিব নিবিচাৰে তেনেহ'লে স্বাভাৱিকতেই এয়া আচৰিত এটা কাৰবাৰ হ'ব বাকী জনপ্ৰতিনিধিৰ আচৰণৰ ক্ষেত্ৰত আমাৰ কোৱাৰ অধিকাৰ আছে আমি জনসাধাৰণ হিচাপে সাংবাদিক হিচাপে জনপ্ৰতিনিধিৰ আচৰণৰ ক্ষেত্ৰত আমি আঙুলি টোৱামেই আমি প্ৰশ্ন সুধিমেই আৰু সেই প্ৰশ্নটোৱে সুধিছোঁ জনপ্ৰতিনিধিয়ে নিজৰ আচৰণৰ শুধৰণি কৰিব লাগিব যিমান যি নহওক কাৰণ তেওঁলোকে আমাৰ সাধাৰণ ৰাইজৰ প্ৰতিনিধি হিচাপে যায় আৰু তেওঁলোকক প্ৰশ্ন কৰাৰো অধিকাৰ আছে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত আমি বাধা দিয়াৰো অধিকাৰ আছে সকলো অধিকাৰ আছে কাৰণ আমাৰ এই প্ৰতিনিধি আমাৰ জনতাই নিৰ্বাচন কৰি পঠিয়াইছে সেয়েহে ৰূপজ্যোতি কুৰ্মীয়ে ইয়াত বেয়া পায়ো লাভ নাই নিজৰ ব্যক্তিত্বৰ পৰিৱৰ্তন কৰিব লাগিব ইমান বয়স হৈ যোৱাৰ পাছত ইমান এজন জ্যেষ্ঠ বিধায়ক হোৱাৰ পাছত তাৰ বাহিৰে মুখ্যমন্ত্ৰী কি কৰিলে মুখ্যমন্ত্ৰীয়ে অৱশ্যে আওপকীয়াকৈ ৰূপজ্যোতি কুৰ্মীক কিছু পৰিমাণে অলপ প্ৰতিৰক্ষা দিবলৈ চেষ্টা কৰিছে তাৰ বিপৰীতে এনে আচৰণক কিন্তু তেওঁ গৰিহণা দিছে কিন্তু প্ৰতিৰক্ষা দিবলৈ চেষ্টা কৰিছে এটা পৰ্যায়লৈ নিজ দলৰ বিধায়ক হিচাপে কিন্তু এনে আচৰণ স্বাভাৱিকতেই মুখ্যমন্ত্ৰীগৰাকীয়েও ক'ব যে এনে আচৰণ শোভা নাপায় আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য শুনাইছোঁ ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ
মাইকলৈকে খেদি গৈছে এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায় সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয় কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতি বিধায়ক এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে এজন বিধায়কে ভাষণ দি থাকোঁতে মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছোঁ তাত এটা দেখা পাইছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছে আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায় কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চায় মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিব আৰু নিপীড়িত নিষ্পেষিত চাহ জনগোষ্ঠীৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে আৰু স্বাভাৱিকতেই এনে এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আহিছে ৰূপজ্যোতি কুৰ্মীয়ে আৰু এই প্ৰতিনিধিগৰাকীয়ে সেই জনগোষ্ঠীটোৰ কথা চিন্তা কৰিও অলপ দূৰদৰ্শী ব্যক্তিত্ব দেখুৱাব লাগে দূৰদৰ্শী তেওঁৰ আচাৰ আচৰণ দেখুৱাব লাগে যাতে সেই নিৰ্দিষ্ট জনগোষ্ঠীটোৰ মানুহেও কিবা এটা শিকিব পাৰে দায়িত্ব তেওঁৰ আছে কাৰণ তেওঁ আহিছে এনেকুৱা এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি যিটো জনগোষ্ঠীৰ উত্তৰণৰ বাবে বৰ্তমান অসম চৰকাৰে কাম কৰি আছে আৰু সেই জনগোষ্ঠীটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সেই জনগোষ্ঠীটোৰ লোকসকল যাতে অধিক ব্যক্তিত্বশালী হয় শিক্ষিত হয় তেওঁলোকেও যাতে নিজৰ ব্যক্তিত্বৰ বলত জগত জয় কৰিব পাৰে তেওঁলোকৰ আচৰণত মানুহৰ প্ৰতি আক্ৰমণ কৰিব পৰা ভাৱধাৰাৰ যাতে সৃষ্টি নহয় সেইটো সেই জনগোষ্ঠীটোৰ জনপ্ৰতিনিধিগৰাকীয়ে কৰিব পাৰিব কিন্তু জনপ্ৰতিনিধিগৰাকীয়ে যদি আচৰণ তেনেকুৱা কৰে তেনেহ'লে আন লোকসকল আক্ৰমণাত্মক হৈ পৰাৰ আশংকা থাকে আন লোকসকলেও এনেধৰণেই হিংসুক হৈ পৰাৰ আশংকা থাকে কাৰণ প্ৰতিনিধিৰ পৰাই শিকে আৰু তাতে এগৰাকী জ্যেষ্ঠ বিধায়ক তেওঁৰ যিসকল অনুগত আছে তেওঁলোকে কি শিকিব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ৰূপজ্যোতি কুৰ্মীক আমি কওঁ ইয়াৰ পূৰ্বেও বহু আচৰণ দেখিছিলোঁ আমি কিন্তু কেৱল জনপ্ৰিয়তা লাভৰ বাবে বা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ বাবে এনেধৰণৰ আচৰণ আপুনি কৰি নাথাকিব ডাঙৰীয়া আপোনাক আমি ব্যক্তিগতভাৱেও পাইছোঁ আমাৰ অনুষ্ঠানতো পাইছোঁ কিন্তু সেয়া আমাৰ বিশেষ অনুৰোধ এজন সাংবাদিক হিচাপে আৰু এনেধৰণৰ আচৰণ কৰি থাকিলে আপোনাৰ ব্যক্তিত্ব হ্ৰাস হ'ব আৰু আপোনাৰ পৰা যিসকলে শিকিব লগা আছে তেওঁলোকে ভালদৰে শিকিব নোৱাৰিব আৰু তেওঁলোকৰ আচৰণতো ইয়াৰ পাৰ্শ্বক্ৰিয়া বা প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু আপুনি যদি বিচাৰে আপোনাৰ নিজৰ জনগোষ্ঠীৰ লোকসকল আপোনাক ফলো কৰা লোকসকল যদি ভাল হয় ব্যক্তিত্বশালী হয় তেওঁলোকৰ যদি কাজিয়া কৰাৰ প্ৰৱণতা যদি বৃদ্ধি হয় তেনেহ'লে ভয়ংকৰ হ'ব পাৰে কাৰণ আজিকালি মানুহে এনেও কাজিয়া বেছি কৰে মানুহৰ কাজিয়া কৰাৰ প্ৰৱণতা বৃদ্ধিৰ একোটা কাৰক এনেকুৱা ধৰণৰ আচৰণবোৰ যিবোৰ টিভিত দেখা পায় যিবোৰ বিধানসভাৰ মজিয়াত দেখা পায় সেয়ে এনেধৰণৰ আচৰণ নকৰিব সেইটো আমি অনুৰোধ জনাইছোঁ আৰু আপোনাৰ পৰা আমি সুন্দৰ ব্যক্তিত্ব আশা কৰিছোঁ আৰু সেই সুন্দৰ ব্যক্তিত্বৰ জৰিয়তে আপুনি জগত জয় কৰক সেইটো আমি কামনা কৰিছোঁ কিন্তু এইটো অন্তিম হওক সেইটোৱে এতিয়া জনসাধাৰণে বিচাৰিছে আগন্তুক দিনত যাতে এনেধৰণৰ আচৰণৰ পুনৰাবৃত্তি নহয় আমাৰ দৰ্শকসকলৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18